কটগুৰিত টুকটুকি দাৰুল উলুম মাদ্ৰাছাৰ বাৰ্ষিক বঁটা বিতৰণী সভা সম্পন্ন। নগাঁও জিলাৰ ঢিঙৰ বৃহত্তৰ টুকটুকি অঞ্চলৰ একমাত্ৰ ধৰ্মীয় শিক্ষানুষ্ঠান কটগুৰি টুকটুকি দাৰুল উলুম মাদ্ৰাছাৰ বাৰ্ষিক বঁটা বিতৰণী সভাখন আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। মাদ্ৰাছাখনৰ পৰিচালনা সমিতিৰ সভাপতি নুৰুল হকৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত নাটক, বক্তৃতা, ৰচনা, গজল, কোৰাণ পাঠ আদিত পাৰদৰ্শিতা দেখুওৱা প্ৰায় ৩ কোটি ছাত্ৰক নগদ ধন আৰু কিতাপৰ টোপোলাৰে বঁটা প্ৰদান কৰা হয়। মাদ্ৰাছাখনৰ শিক্ষক মৌলানা ৰিজৱান তানিছে আধৰা সভাখনত হোজাই জামিয়া ইছলামিয়া জালালিয়া মাদ্ৰাছাৰ প্ৰবক্তা মৌলানা পাৰভেজ আলম কাছিমিয়ে ছাত্ৰ একতা সভাৰ ওপৰত গুৰুত্বপূৰ্ণ ভাষণ দিয়াৰ লগতে প্ৰতিজন ছাত্ৰক সুচৰিত্ৰৰ নাগৰিক হৈ সমাজখনক আগুৱাই লৈ যাবলৈ আহ্বান জনায়। 1962 চনতে স্থাপন হোৱা কটগুৰি টুকটুকি দাৰুল উলুম মাদ্ৰাছাৰ আজিৰ এই বাৰ্ষিক বঁটা বিতৰণী সভাখনত কটগুৰি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আবুল হাছেন মিৰ্ধা, ৰাইহান উদ্দিন চৌধুৰীকে আদি কৰি মাদ্ৰাছাখনৰ শিক্ষকসকলৰ লগতে ছাত্ৰসকল উপস্থিত আছিল। টুকটুকিৰ পৰা জেউ আহমেদৰ ৰিপৰ্ট, টাইমছ অসম 24। কটগুৰি টুকটুকি দাৰুল মাদ্ৰাছাৰ ছাত্ৰ আঞ্জুমানৰ 62তম বাৰ্ষিক আঞ্জুমান অনুষ্ঠিত হৈ যায়, য'ত আমাৰ হোজাই মাদ্ৰাছাৰ বিখ্যাত প্ৰখ্যাত মুহাদ্দিছ আমাৰ উস্তাদ পাৰভেজ আলম আল কাছিমি তেখেত আমাৰ মাদ্ৰাছাত উপস্থিত হয়। আমাৰ এই মাদ্ৰাছাত আজি 1962 চনত স্থাপিত মাদ্ৰাছাখন 62 বছৰ পিছত ইংৰাজী, আৰবী, অসমীয়া, বাংলা গোটেইখিনি ভাষাত ছাত্ৰসকলে বক্তৃতা, নাট, গজল প্ৰদৰ্শন কৰে, য'ত নেকি আমাৰ উস্তাদ মহতৰমে দেখি খুবেই আনন্দিত হৈছে, ৰাইজেও অতি আপ্লুত হৈছে। আগন্তুক দিনৰ কাৰণে ছাত্ৰসকলৰ ভৱিষ্যত কামনাৰ আৰু মংগল কামনা কৰি তেখেতে ভাষণ দিয়ে আৰু তাত আৰু বহুত কিবা কিবি আমাৰ মোকালমা হয় আৰু বহুত কিছু আমাৰ সমাজ সংস্কাৰৰ বহুতখিনি আলোচনা হয়। সেইখিনিতে আমাৰ আজিৰ বাৰ্ষিক আঞ্জুমান সভাখন সামৰণি কৰে। আমি আমাৰ মাদ্ৰাছাৰ ছাত্ৰসকলৰ গোটেই বছৰখনত যি মেহনত আৰু কষ্ট বা তেওঁলোকৰ চেষ্টাৰ ফলত ওৱাজ আৰু গজল, কেৰাত এইসকলত আজি ইংৰাজী, অসমীয়া আৰু বাংলা মাধ্যমত যিখিনি প্ৰদৰ্শন কৰিছে তাৰ বাবে আমি বঁটা বিতৰণ কৰিছোঁ। প্ৰায় 120জন ছাত্ৰক আমি বঁটা বিতৰণ কৰিছোঁ। কোনোবা ছাত্ৰক 500, কোনোবা 1000, কোনোবা 1500, কোনোবা 200 এনেকৈ আমি গোটেই ছাত্ৰসকলক আমি বঁটা বিতৰণ কৰিছোঁ। ये बहुत अच्छा रहा इसलिए कि इसके अंदर जहाँ तक उस्ताद की मेहनत है, उस्ताद के मेहनत के साथ साथ तलबा की भी मेहनत बहुत ज़्यादा रही है। उन लोगों ने मिलकर मेहनत किया, जिसकी वजह से ये प्रोग्राम यहाँ तक पेश किया गया है। आज का प्रोग्राम था कि शुरू साल से लेकर के तलबा ने अंजुमन में जो मेहनत की थी वो मेहनत का नतीजा आज दिखाया गया था सबके सामने। तकरीर की शक्ल में दिखाया गया है, जो उन्होंने तकरीर में मेहनत की, नात में जो मेहनत की थी तो वो नात दिखाया गया। इसी तरीके से मुकालमे की शक्ल में भी दिखाया गया है, चाहे वो अरबी ज़बान में हो, उर्दू ज़बान में हो, इसी तरीके से इंग्लिश ज़बान के अंदर बंगाली और आसामी गर्ज़े के 5 ज़बान के अंदर तलबा ने अपने प्रोग्राम को पेश किया है। अंदर तलबा के मुताबिक उन लोगों ने जो जो चाहा उसके मुताबिक किताबें दी गई है। बहुत से बच्चों को 800, 1300, 1200 रुपए की किताबें दी गई है, जो उन लोगों ने चाहा है और अंजुमन की जानिब से जितनी फ़ीस उन लोगों की बनती थी इस हिसाब से जो अव्वल पोजीशन हासिल करने वाला था उनको 800, 700 रुपए का इनाम दिया गया। फिर जो दोम पोजीशन हासिल करने वाला है उसको उससे कम 600 रुपए का इनाम दिया गया। जो उससे कम हासिल करने वाला है उनको 500 रुपए का इनाम दिया गया। आइंदा भी इसको बाकी रखेंगे और पहले भी ये काम होता चला आ रहा है। इस मदरसे का नाम है मदरसा दारुल उलूम कटगुरी टुकटुकी ढींग, नौगांव, आसाम।